নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম আসাম জিকেৰ ওপৰত এই সিৰিজটোত আমি অসমৰ সাধাৰণ জ্ঞানৰ টোটেল 1000টা কুৱেশ্যন ডিছকাছ কৰিম এইটো হৈছে পাৰ্ট নম্বৰ 1 যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যোনে আগন্তুক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে যদি ছ'চিয়েল মিডিয়াত মোৰ লগত কানেক্ট হ'ব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰাম ফেচবুকত পাই যাব নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ কুশল শইকীয়া বুলি ইয়াতে মই ফাইনেন্স ৰিলেটেড কিছুমান ভিডিঅ' দিম চ' এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব আজিৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ প্ৰথম কুৱেশ্যনটো চাওঁ ডেছ ইজ দ্য ক্লাছিকেল ডান্স ফৰ্ম অফ আছাম ডেছ হৈছে অসমৰ শাস্ত্ৰীয় নৃত্যৰ ৰূপ যিখিনি অপশ্যন দিয়া আছে অপশ্যনখিনি যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে দেখিম যে এই অপশ্যনটো কাৰেক্ট হ'ব সত্ৰীয়া নৃত্য অসমৰ শাস্ত্ৰীয় নৃত্য বা ক্লাছিকেল ডান্স ফৰ্ম কি হয় সত্ৰীয়া নৃত্যক 2000 চনত সংগীত নাটক একাডেমীয়ে ইয়াক ক্লাছিকেল ডান্সৰ বা শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিছিলে মনত ৰাখিব ইয়াৰ ওপৰতো প্ৰশ্ন সোধে চ' অসমৰ ক্লাছিকেল ডান্স ফৰ্ম কি হ'ব অপশ্যন এটো কাৰেক্ট হ'ব সত্ৰীয়া নৃত্য নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ দ্য কাৰ্বি পিপুল ইজ কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল অপশ্যন যিখিনি দিয়া আছে অপশ্যনখিনিৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব চেং মই বাকী অপশ্যনখিনি পঢ়ি নিদিওঁ কাৰণ এনেই সময়খিনি যাব চ' অপশ্যনখিনিৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব মনত ৰাখিব চেং হৈছে কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন সোধে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 3 গুমৰাগ ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ গুমৰাগ নৃত্যটো কাৰ সৈতে জড়িত আছে বা কোনটো জনগোষ্ঠীৰ সৈতে জড়িত আছে অপশ্যন যিখিনি দিয়া আছে তাৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব মিচিং এইটো এটা মিচিং নৃত্য হয় গুমৰাগ নৃত্য মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন সোধে গুমৰাগ ডান্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ অপশ্যন চিটো কাৰেক্ট হ'ব মিচিং নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ দ্য ফেষ্টিভেল চেলিব্ৰেটেড অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন মান্থ ইজ নোন এজ ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা মহোৎসৱটোক কি নামেৰে জনা যায় এইটো সাধাৰণতে মিচিংসকলে উদযাপন কৰে এইটো উৎসৱ চ' অপশ্যন যিখিনি দিয়া আছে তাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব আলি আই লৃগাং মনত ৰাখিব কোন মাহত পালন কৰা হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন মান্থ ঠিক আছে কোনে পালন কৰে ইয়াৰ ওপৰতো প্ৰশ্ন সোধে মিচিংসকলে অ'কে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 5 খেলচাৱা ইজ এ ফেষ্টিভেল অফ খেলচাৱা হৈছে ডেছসকলৰ এটা উৎসৱ খেলচাৱা হৈছে তিৱাসকলৰ এটা উৎসৱ গতিকে অপশ্যনখিনিৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব তিৱাছ মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন সোধে মই এই চিৰিজটোত আৰ্ট এণ্ড কালচাৰ কুৱেশ্যন হিষ্ট্ৰী কুৱেশ্যন পলিটিৰ কুৱেশ্যন জিঅ'গ্ৰাফিৰ কুৱেশ্যন গোটেইখিনি ইনক্লুড কৰি লৈছোঁ আৰু গোটেই চিৰিজটো মিলাই পেলাই টোটেল 1000 আমি কুৱেশ্যন ডিছকাছ কৰিম ইম্পৰ্টেণ্ট হয় প্ৰতিটো কুৱেশ্যনে ইয়াত ইম্পৰ্টেণ্ট হ'ব আগতে গভৰ্ণমেণ্ট এক্সামত অহা কুৱেশ্যনেই লোৱা হৈছে প্ৰায়খিনি নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম অসমৰ ৰাজ্যিক চৰাই কি অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহাঁহ যাক ইংৰাজীত হোৱাইট উইং উড ডাক বুলি কোৱা হয় কেতিয়াবা অপশ্যনত দেওহাঁহ নিদি পেলাই এইটো দিব পাৰে ঠিক আছে গতিকে মনত ৰাখিব দেওহাঁহ বা হোৱাইট উইং উড ডাক এইটো হৈছে অসমৰ ৰাজ্যিক চৰাই নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম অসমৰ ভিতৰত কোনখন জিলাত আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব আছে ইয়াত জনসংখ্যা সোধা নাই জনসংখ্যা কি বুলি সুধিছে ঘনত্ব বুলি সুধিছে মানে প্ৰতি 1 বৰ্গ কিলোমিটাৰত কিমানজনকৈ মানুহ থাকে গতিকে অপশ্যনখিনিৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব ডিমা হাছাও ইয়াতেই জনসংখ্যাৰ ঘনত্ব অসমৰ ভিতৰত আটাইতকৈ কম ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওক কুৱেশ্যন নম্বৰ 8 দ্য মহাদেউ পিক ইজ চিটুৱেটেড অন এইটো অসমৰ কথা সুধিছে যিহেতু আমি আছাম জেনেৰেল নলেজ ডিছকাছ কৰি আছোঁ অসমতো এটা মহাদেউ পিক বা মহাদেউ শৃংগ আছে এইটো ক'ত অৱস্থিত যিখিনি অপশ্যন দি আছে চি অপশ্যনটো কাৰেক্ট হ'ব বৰাইল ৰেঞ্জ মহাদেউ পিক কিন্তু আপুনি গুগলত ছাৰ্চ কৰিলে বেলেগ বেলেগ পাব কাৰণ বহুত জেগাত আছে আৰু অসমৰ বৰাইল ৰেঞ্জত আছে মহাদেউ শৃংগ মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন সোধে ইম্পৰ্টেণ্ট হয় নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 9 ডিক্ৰং ৰিভাৰ ফ্ল'জ থ্ৰু ডিক্ৰং নদীখন মাত্ৰ এখন ডিষ্ট্ৰিক্টৰ মাজেৰে গৈছে সেইখন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট গতিকে যিখিনি অপশ্যন দিয়া আছে তাৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব লখিমপুৰ ডিষ্ট্ৰিক্ট অনলি মনত ৰাখিব ডিক্ৰং নদীখন কোনখন জিলাৰ মাজেৰে বৈ গৈছে অপশ্যনখিনিৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব লখিমপুৰ ডিষ্ট্ৰিক্ট অনলি ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 10 গড়দৌল ইজ লোকেটেড ইন গড়দৌল ক'ত অৱস্থিত এইখিনি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে অপশ্যনখিনিৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব তেজপুৰত অৱস্থিত গড়দৌল তেজপুৰৰ তৰাজান কুমাৰগাঁও ইয়াত অৱস্থিত গড়দৌল যিহেতু এডুকেশ্যন বেছিকৈ আমি ডিছকাছ কৰা নাই আগতে গতিকে এই ইনফৰ্মেশ্যনটো মই ইয়াত এড কৰি দিছোঁ মনত ৰাখিব শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে কেতিয়াবা ডিষ্ট্ৰিক্টটো দিব পাৰে তেজপুৰৰ ঠাইত শোণিতপুৰ দিব পাৰে গতিকে গড়দৌল ক'ত অৱস্থিত তেজপুৰ বা শোণিতপুৰ ডিষ্ট্ৰিক্ট নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে ৱাজ ছেট আপ ইন দ্য ইয়েৰ উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন হৈছিলে অপশ্যন যিখিনি দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ 1958 1958 খ্ৰীষ্টাব্দত উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰতিষ্ঠা হৈছিলে
মনত ৰাখিব দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে যাক আমি শ্বৰ্টত NFR বুলি কওঁ was set up in the year 1958 অপশ্যন এইটো কাৰেক্ট মনত ৰাখিব এনেকুৱা ধৰণৰ প্ৰশ্ন আহে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওক কুৱেশ্যন নম্বৰ 12 হাউ মেনি টাইমছ ৱেৰ প্ৰেচিডেণ্টছ ৰুল ইম্প'জড অন আছাম আফটাৰ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল অৰ্থাৎ 1947ৰ পৰা বৰ্তমানলৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন হৈছে অপশ্যন যিখিনি দিয়া আছে তাৰ ভিতৰত চি অপশ্যনটো কাৰেক্ট হ'ব 4 টাইমছ মনত ৰাখিব 4বাৰ বৰ্তমানলৈকে অসমত ৰাষ্ট্ৰপতি শাসন হৈছে আমি যদি ওপৰত অকণমান চাওঁ তেতিয়াহ'লে প্ৰথমতে হৈছিলে 1979ত দ্বিতীয়বাৰ হৈছে 1981ত তৃতীয়বাৰ হৈছে 1982ত আৰু শেষৰবাৰ হৈছে 1990 মুঠ কেইবাৰ হৈছে 4বাৰ হৈছে অসমত বৰ্তমানলৈকে ৰাষ্ট্ৰপতি শাসন ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 30 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন হয় বহুতবাৰ এইটো গভৰ্ণমেণ্ট এক্সামত সুধিছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যনখিনিৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ কাৰণে এই বঁটা লাভ কৰিছিলে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন হয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কেতিয়াবা নবেলখনৰ নামটো সোধে মনত ৰাখিব মৃত্যুঞ্জয় নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 14 লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই অসম সাহিত্য সভা ইন দ্য ইয়াৰ কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল আমি জানো লক্ষ্মীনাথ বেজবৰুৱাৰ উপাধি হৈছে ৰসৰাজ অসম সাহিত্য সভাই প্ৰদান কৰা উপাধি ৰসৰাজ আৰু তেওঁক আমি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি জানো চ' কিমান চনত এই উপাধি দিয়া হৈছিলে অপশ্যন যিখিনি দিয়া আছে ডি অপশ্যনটো কাৰেক্ট হ'ব 1931 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক এই ৰসৰাজ উপাধি প্ৰদান কৰিছিলে ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 15 হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম তলৰ কোনটো অসমৰ প্ৰথমটো ৰোমান্টিক কবিতা এই ৰোমান্টিক কবিতাটোৰ আৰম্ভণিৰে পৰাই এটা যুগৰ আৰম্ভণি হৈছিলে অসমীয়া সাহিত্যত সেই যুগটোক কোৱা হয় ৰোমান্টিক যুগ গতিকে কোনটো অসমৰ প্ৰথমটো ৰোমান্টিক কবিতা অপশ্যন যিখিনি দিয়া আছে তাৰ ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব বনকুৰি হৈছে অসমৰ প্ৰথমটো ৰোমান্টিক কবিতা আৰু কোনে লিখিছিলে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে এওঁ জোনাকী যুগৰ কবি আছিলে মনত ৰাখিব বনকুৰি এই কবিতাটো কোনে লিখা চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আৰু এই বনকুৰি আছিলে প্ৰথমটো অসমীয়া ৰোমান্টিক কবিতা ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 16 অন দ্য একাউণ্টছ অফ হিউৱেন চাং হুইচ ৱাজ দ্য ফেমাছ পোৰ্ট ইন দ্য বে অফ বেংগল ডেট ৱাজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ ভাস্কৰ বৰ্মন হিউৱেন চাঙৰ বিৱৰণ মতে কোনটো বংগ উপসাগৰৰ বিখ্যাত বন্দৰ আছিল যিটো ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিলে ভাস্কৰ বৰ্মন অসমৰ এগৰাকী প্ৰভাৱশালী ৰজা আছিলে তেওঁৰ আণ্ডাৰত বংগ উপসাগৰৰ এটা বিখ্যাত বন্দৰ আছিলে সেই বন্দৰটোৰ নাম কি অপশ্যন যিখিনি দিয়া আছে তাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব তাম্ৰলিপ্তি নামৰ বন্দৰটো কাৰ আণ্ডাৰত আছিলে ভাস্কৰ বৰ্মনৰ মনত ৰাখিব আৰু এই বিষয়ে ক'ত আমি গম পাইছোঁ এই বিষয়ে উল্লেখ আছে হিউৱেন চাঙৰ গ্ৰন্থত হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি আছিলে CUK ইয়াৰ ওপৰতো প্ৰশ্ন সোধে মনত ৰাখিব আৰু হিউৱেন চাং কাৰ দিনত কামৰূপলৈ আহিছিলে ভাস্কৰ বৰ্মনৰ দিনত গতিকে এই কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ তাম্ৰলিপ্তি মনত ৰাখিব নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 17 হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহৰ আহোম নাম কি আছিল দুই এজন গুৰুত্বপূৰ্ণ ৰজাৰ আপোনালোকে আহোম নামটো মনত ৰাখি থ'ব কাৰণ দুই এটা এক্সামত আহোম নামটো সুধিছে কাৰণ গদাধৰ সিংহ বুলি বহুতে চিনি পায় তেওঁ কিন্তু তেওঁৰ আহোম নামটো নাজানে গতিকে এনেকুৱা দুই এজন আহোমৰ প্ৰভাৱশালী নেতাৰ আপোনালোকে আহোম নামটো মনত ৰাখি থ'ব অপশ্যন যিখিনি দিয়া আছে এই কুৱেশ্যনটোৰ অপশ্যনখিনিৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব চুপাতফা আছিলে গদাধৰ সিংহৰ আহোম নাম যদি সুবিধা হয় মই দুই এটা আৰু আহোম নাম পিছত ডিছকাছ কৰিম এই চিৰিজটোতে এইটো মনত ৰাখিব যে গদাধৰ সিংহৰ আহোম নামটো কি আছিলে চুপাতফা ঠিক আছে নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 18 ৰত্নমালা কম্প'জড বাই পুৰুষোত্তম বিদ্যাবগীশ ইজ এ ৱৰ্ক অন পুৰুষোত্তম বিদ্যাবগীশৰ দ্বাৰা সংকলিত ৰত্নমালা হৈছে কি ৰত্নমালাখন এখন জ্যোতিষশাস্ত্ৰ নে নাটক নে কবিতা পুথি নে গ্ৰামাৰ অপশ্যনখিনি যদি ভালদৰে চাওঁ তেতিয়াহ'লে ইয়াৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব গ্ৰামাৰ ৰত্নমালা এখন কি হয় গ্ৰামাৰ হয় আৰু কোনে লিখিছিলে পুৰুষোত্তম বিদ্যাবগীশে লিখিছিলে ইয়াৰ ওপৰতো প্ৰশ্ন সোধে মনত ৰাখিব ৰত্নমালা কম্প'জড বাই পুৰুষোত্তম বিদ্যাবগীশ নম্বৰ 19 When did the peasant revolt of পথৰুঘাট take place? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে পথৰুঘাটত কৃষকসকলে ইংৰাজৰ বিৰুদ্ধে বা ব্ৰিটিছসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে কিমান চনত অপশ্যন যিখিনি দিয়া আছে তাৰ ভিতৰত এই অপশ্যনটো কাৰেক্ট হ'ব 28 জানুৱাৰী 1894 1994 চনৰ 28 জানুৱাৰী তাৰিখে পথৰুঘাটত কৃষকসকলে বিদ্ৰোহ আৰম্ভ কৰিছিলে মনত ৰাখিব চনটো বিশেষকৈ মনত ৰাখিব কাৰণ চনটো কেতিয়াবা সোধে প্ৰশ্নত তাৰিখটো নি পেলাই 1894 হৈছিলে ঠিক আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 নেক্সট ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ কুৱেশ্যন নম্বৰ 20 হু ডিড নট বিলং টু জোনাকী যুগ
তলৰ কোনজন জোনাকী যুগৰ নাছিল জোনাকীৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় লক্ষীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী গতিকে এই তিনিজনেই জোনাকী যুগৰ হয় অপশ্যন ডিটো দি আছে আনন্দৰাম ঢেকিয়াল ফুকন এওঁ জোনাকী যুগৰ নহয় জোনাকী যুগতকৈ বা জোনাকী কাকত আৰম্ভ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিলে গতিকে ডি অপশ্যনটো নহ'ব বাকী কেইজন জোনাকী যুগৰ হ'ব কিন্তু ইয়াত নহয় বুলি যিহেতু সুধিছে গতিকে ডি অপশ্যনটোৱে কাৰেক্ট হ'ব আনন্দৰাম ঢেকিয়াল ফুকন তলৰ কোনজন জোনাকী যুগৰ নাছিল আনন্দৰাম ঢেকিয়াল ফুকন জোনাকী যুগৰ নহয় ঠিক আছে আজি আমি কেইটামান কুৱেশ্যন আছাম জিকেৰ ওপৰত ডিছকাছ কৰিলোঁ এই চিৰিজটো মই কণ্টিনিউ কৰিম তাৰ লগতে আমি আৰু কেইটামান চিৰিজ ডিছকাছ কৰি আছোঁ আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা চাই ল'ব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে বা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে আগন্তুক হ'বলগা পৰীক্ষাৰ কাৰণে আপোনালোকে তলত কমেণ্ট কৰি জনাব পাৰিব এই ভিডিঅ'টোত ইমানেই আমি পুনৰ লগ পাম ধন্যবাদ